নমস্কাৰ সকলোকে এলপি এণ্ড এম ই ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ মেথছ কিতাপখনত থকা যি কৰি চাওঁ আহা 7.4 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। যেহেতু আমি যোৱা ভিডিঅ'বোৰত আমাৰ যি কৰি চাওঁ আহা 7.1 আছে 7.2 আছে আৰু 7.3 আছিল তাত থকা যিখিনি প্ৰশ্ন আছিল সেই প্ৰশ্নকেইটা আমি যোৱা ভিডিঅ'বোৰত সমাধান কৰিছিলোঁ। আৰু যদি তোমালোকে সেই ভিডিঅ'বোৰ যদি চোৱা নাই অনুগ্ৰহ কৰি তোমালোকে আগতে সেই ভিডিঅ'বোৰ এবাৰ ভালদৰে চাই ল'বা। আজি আমি কৰি চাওঁ আহা 7.4 থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। ইয়াত কি দিয়া আছে, ত্ৰিভুজৰ দুটা বাহু আৰু মাজৰ কোণৰ মাপ দিয়া আছে, ত্ৰিভুজবোৰ অংকন কৰা। যোৱা ভিডিঅ'বোৰত আমি পাইছিলোঁ যে যদি ত্ৰিভুজৰ তিনিটা বাহুৰ মাপ দিয়া থাকে তেতিয়াহ'লে কিদৰে আমি কোণ অংকন কৰিব লাগে বা কোণ নহয় ত্ৰিভুজ অংকন কৰিব লাগে সেয়া আমি যোৱা ভিডিঅ'বোৰত শিকিছিলোঁ। আজি আমি শিকিম যে যদি ত্ৰিভুজৰ দুটা বাহুৰ মাপ দিয়া থাকে আৰু এটা কোণৰ মাপ দিয়া থাকে তেতিয়াহ'লে কিদৰে ত্ৰিভুজ অংকন কৰিব লাগে। ত্ৰিভুজৰ দুটা বাহু আৰু মাজৰ কোণৰ মাপ দিয়া আছে, ত্ৰিভুজবোৰ অংকন কৰা। 1 নম্বৰ প্ৰশ্ন 6 চেণ্টিমিটাৰ 7 চেণ্টিমিটাৰ আৰু ইয়াত 75 ডিগ্ৰীৰ এটা কোণৰ মাপ দিয়া আছে। চোৱা আমি কেনেধৰণে কৰিম। কৰি চাওঁ আহা 7.4ৰ 1 নম্বৰৰ সলিউশন। চোৱা ইয়াত কিমান দিয়া আছে, 6 চেণ্টিমিটাৰ 7 চেণ্টিমিটাৰ আৰু 75 ডিগ্ৰীৰ এটা কোণ দিয়া আছে। ইয়াত 6 চেণ্টিমিটাৰ আৰু 7 চেণ্টিমিটাৰ জোখৰ দুটা বাহুৰ যোগ দিয়া আছে। এতিয়া আমি প্ৰথমে 6 চেণ্টিমিটাৰ নহ'লে 7 চেণ্টিমিটাৰ জোখৰ প্ৰথমে আমাৰ বহীখনত এখন বাহু অংকন কৰি ল'ব লাগিব। যেহেতু 7 চেণ্টিমিটাৰটো ডাঙৰ সেইবাবে প্ৰথমে আমি স্কেল পাত আৰু পেঞ্চিলডালৰ সহায়ত আমাৰ বহীত 7 চেণ্টিমিটাৰ জোখৰ আমি প্ৰথমে এখন বাহু অংকন কৰিম। ইয়াত আমি 7 চেণ্টিমিটাৰ জোখৰ এখন আমি বাহু অংকন কৰিলোঁ। ইয়াৰ জোখটো হৈছে 7 চেণ্টিমিটাৰ। ইয়াত থকা বিন্দুটোক আমি বি বুলি ধৰি লৈছোঁ আৰু ইয়াত থকা বিন্দুটোক আমি চি বুলি ধৰি লৈছোঁ। এতিয়া আমি এই কোণমান যন্ত্ৰখনৰ সহায়ত বি বিন্দুক কেন্দ্ৰ কৰি আমি ইয়াত 75 ডিগ্ৰীৰ এটা কোণ অংকন কৰিম। তোমালোকৰ এই কোণমান যন্ত্ৰখন জ্যামিতি বাকচত আছে। কোণমান যন্ত্ৰখনৰ এই তলত থকা ৰেখাডালক কোৱা হয় অনুভূমিক ৰেখা আৰু ইয়াত থকা বিন্দুটো কোৱা হয় কেন্দ্ৰবিন্দু। এতিয়া আমি এই অনুভূমিক ৰেখাডাল এই ৰেখাডালৰ ওপৰত চিধাকৈ বহাব লাগিব আৰু ইয়াত থকা এই বিন্দুটো বি বিন্দুৰ ওপৰত আমি চিধাকৈ বহাব লাগিব। এই ধৰণে তোমালোকে বহাই ল'বা। একা বেকাকে এনেধৰণে বহালে নহ'বগৈ, চিধা হোৱাকৈ বহাই ল'বা তোমালোকে। এতিয়া আমি 75 ডিগ্ৰীৰ এটা কোণ অংকন কৰিব লাগিব ইয়াত। চোৱা ইয়াৰ পৰা ইয়াত হৈছে 10 ডিগ্ৰী, 20, 30, 40, 50, 60, 70 ডিগ্ৰী। এতিয়া 75টো হ'বগৈ 70 আৰু 80ৰ মাজত, ইয়াত হ'বগৈ 75 ডিগ্ৰী কোণ। এতিয়া আমি স্কেল পাত অৰ্থাৎ স্কেল পাতৰ সহায়ত আমি এনেধৰণে 75 ডিগ্ৰীৰ এটা কোণ অংকন কৰিলোঁ আৰু এই ৰেখাডালৰ নাম দিলোঁ BX আৰু ইয়াত থকা কোণৰ জোখটো হৈছে 75 ডিগ্ৰী। এতিয়া আমি এই 7 চেণ্টিমিটাৰৰ জোখৰ বাহুখন অংকন কৰিছোঁ। যেহেতু ইয়াত আমাৰ 6 চেণ্টিমিটাৰ জোখৰ আন এখন বাহু আছে সেইবাবে আমি স্কেল পাতৰ পৰা কম্পাছডালৰ সহায়ত 6 চেণ্টিমিটাৰ জোখৰ আমি এনেধৰণে জোখটো ল'ব লাগিব। 6 চেণ্টিমিটাৰৰ এনেধৰণে জোখটো ল'ব লাগিব। লৈ পেলাই আমি এই বি বিন্দুক কেন্দ্ৰ কৰি BX ৰেখাৰ ওপৰত এটা আমি বৃত্তচাপ অংকন কৰিম আৰু এই বৃত্তচাপটোৱে ইয়াত কটাকটি কৰিছে। এই কটাকটি কৰা বিন্দুটোক আমি এ বুলি ধৰি লৈছোঁ। এতিয়া এই এ বিন্দুৰ লগত চি বিন্দুটো সংযোগ কৰি দিয়া। এৰ লগত চি বিন্দুটো সংযোগ কৰি দিয়া আৰু এইখন হৈ গ'ল আমি আঁকিবলগীয়া ত্ৰিভুজখন আৰু ইয়াৰ জোখটো হৈছে 6 চেণ্টিমিটাৰ। অসমীয়াত লিখিবা 6 চেণ্টিমিটাৰ, ইয়াত লিখিবা 7 চেণ্টিমিটাৰ। 7 চেণ্টিমিটাৰ আৰু এইখন হৈ গ'ল আমি আঁকিবলগীয়া ত্ৰিভুজখন। ইয়াৰ পৰা চাইছে তোমালোকে ত্ৰিভুজখন অংকন কৰিবা। আৰু যদি তোমালোকক যদি ইয়াৰ যদি অংকন প্ৰণালীটো লিখিবলৈ দিয়ে তেতিয়াহ'লে তোমালোকে লিখিবা, মই আগতীয়াকৈ লিখি থৈছিলোঁ। ধৰা হ'ল ত্ৰিভুজ ABCৰ AB 6 চেণ্টিমিটাৰ, BC 7 চেণ্টিমিটাৰ, BC 7 চেণ্টিমিটাৰ আৰু AB 6 চেণ্টিমিটাৰ আৰু কোণ বি কিমান 75 ডিগ্ৰী দিয়া আছে। ত্ৰিভুজটো অংকন কৰিব লাগে। অংকন প্ৰণালী দিয়া আছে স্তৰ 1
প্ৰথমে আমি কি কৰিছিলোঁ 7 সেন্টিমিটাৰ জোখৰ BC ৰেখাখণ্ড অঁকা হ'ল প্ৰথমে আমি 7 সেন্টিমিটাৰ জোখৰ BC ৰেখাখণ্ড আঁকিলোঁ ইয়াৰ পিছত স্তৰ 2 B বিন্দুত কোণমান যন্ত্ৰৰ সহায়ত 75 ডিগ্ৰী মাপৰ কোণ XBC অঁকা হ'ল ইয়াৰ পাছত আমি B বিন্দু কেন্দ্ৰ কৰি আমি কোণমান যন্ত্ৰখনৰ সহায়ত আমি XBC অৰ্থাৎ এই B বিন্দুৰ ওপৰত আমি 75 ডিগ্ৰী এটা কোণ অংকন কৰিছিলোঁ ইয়াৰ পাছত স্তৰ 3 B বিন্দু কেন্দ্ৰ কৰি 6 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ এটা বৃত্তৰ চাপ অঁকা হ'ল এই বৃত্তৰ চাপে BXক A বিন্দুত কাটে ইয়াৰ পাছত আমি B বিন্দু কেন্দ্ৰ কৰি BXৰ ওপৰত 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা আমি বৃত্তচাপ অংকন কৰিছিলোঁ আৰু এই বৃত্তচাপটো A বিন্দুত কটাকটি কৰিছে সেই কথাখিনি ইয়াত লিখা আছে স্তৰ 4 A আৰু C সংযোগ কৰা হ'ল ত্ৰিভুজ ABC হ'ল আঁকিবলগীয়া ত্ৰিভুজ ইয়াৰ পাছত আমি L লগত C বিন্দুটো সংযোগ কৰি দিলোঁ আৰু আমি আঁকিবলগীয়া ত্ৰিভুজখন পাই গ'লোঁ ইয়াৰ পৰা চাইছে তোমালোকে অংকন প্ৰণালীটো লিখি ল'বা ইয়াৰ পাছত 2 নম্বৰ 2ৰ সলিউশন প্ৰথমে প্ৰশ্নটো চাই লোৱা কিমান আছে 8 সেন্টিমিটাৰ 60 ডিগ্ৰী চোৱা কেনেধৰণে কৰিম প্ৰথমে আমি স্কেল পাত আৰু পেন্সিলডালৰ সহায়ত 8 সেন্টিমিটাৰ জোখৰ প্ৰথমে আমি এডাল বাহু অংকন কৰিম ইয়াত আমি 8 সেন্টিমিটাৰ জোখৰ এডাল আমি প্ৰথমে বাহু অংকন কৰিলোঁ 8 সেন্টিমিটাৰ ইয়াত থকা বিন্দুটোক আমি B বুলি ধৰি লৈছোঁ আৰু ইয়াত থকা বিন্দুটোক আমি C বুলি ধৰি লৈছোঁ এতিয়া চোৱা কিমান ডিগ্ৰী কোণ অংকন কৰিব দিছে 60 ডিগ্ৰী হয়নে এতিয়া আমি এই কোণমান যন্ত্ৰখনৰ সহায়ত B বিন্দুক কেন্দ্ৰ কৰি আমি 60 ডিগ্ৰীৰ এখন কোণ অংকন কৰিম 60টো ক'ত আছে চোৱা ইয়াৰ পৰা ইয়াত 10 ডিগ্ৰী 20 30 40 50 60 60টো আছে ইয়াত অৰ্থাৎ ইয়াত হ'বগৈ 60 ডিগ্ৰী এতিয়া স্কেল পাতৰ সহায়ত এই ধৰণে এডাল ইয়াত ৰেখা অংকন কৰি দিয়া আৰু ইয়াৰ নাম ধৰিলোঁ আমি BX এতিয়া আমি 8 সেন্টিমিটাৰ জোখৰ এডাল বাহু অংকন কৰিলোঁ এতিয়া আমি 8 সেন্টিমিটাৰ জোখৰ আন এডাল বাহু অংকন কৰিব লাগিব সেইবাবে প্ৰথমে আমি স্কেল পাতৰ পৰা কম্পাছডালৰ সহায়ত 8 সেন্টিমিটাৰ জোখৰ জোখটো ল'ব লাগিব এইটো হৈছে গৈ আমাৰ 8 সেন্টিমিটাৰ জোখ এতিয়া এই B বিন্দুটো কেন্দ্ৰ কৰি অৰ্থাৎ B বিন্দুৰ ওপৰত বহাই পেলাই আমি এই BXৰ ওপৰত এটা বৃত্তচাপ আঁকিব লাগিব আৰু চোৱা এই বৃত্তচাপটোৱে ইয়াত কটাকটি কৰিছে আৰু এই বিন্দুটোৰ নাম দিলোঁ আমি A বুলি এতিয়া A বিন্দুৰ লগত C বিন্দুটো সংযোগ কৰি দিয়া L লগত C সংযোগ কৰি দিয়া আৰু আমি ইয়াত আমি আঁকিবলগীয়া ত্ৰিভুজখন পাই গ'লোঁ আৰু ইয়াৰ জোখটো আছে 8 সেন্টিমিটাৰ আৰু এইখন হৈ গ'ল আমি আঁকিবলগীয়া ত্ৰিভুজখন অৰ্থাৎ 2 নম্বৰৰ উত্তৰ আৰু যদি ইয়াৰ অংকন প্ৰণালীটো তোমালোকক লিখিবলৈ দিয়ে তেতিয়াহ'লে তোমালোকে ইয়াৰ নিচিনা একেধৰণে লিখিবা যে ইয়াত প্ৰথমে চব BC কিমান আছিল 8 হয়নে সেইবাবে তোমালোকে ইয়াত লিখিবা 8 বুলি লিখিবা ইয়াৰ পাছত AB কিমান আছে AB আছে 8 ইয়াতো 8 লিখিবা আৰু ইয়াত কোণ B টো কিমান আছে চোৱা কোণ B আছিল 60 ডিগ্ৰী তোমালোকে ইয়াত 60 ডিগ্ৰী বুলি লিখিবা 60 ডিগ্ৰী দিয়া আছে ত্ৰিভুজটো অংকন কৰিব লাগে অংকন প্ৰণালী প্ৰথমে আমি 8 সেন্টিমিটাৰ জোখৰ এডাল বাহু অংকন কৰিছিলোঁ সেইবাবে তোমালোকে ইয়াত 8 বুলি লিখিবা 8 সেন্টিমিটাৰ জোখৰ BC ৰেখাখণ্ড অঁকা হ'ল B বিন্দুত কোণমান যন্ত্ৰৰ সহায়ত আমি 60 ডিগ্ৰী মাপৰ কোণ XBC অংকন কৰিলোঁ ইয়াৰ পাছত B বিন্দু কেন্দ্ৰ কৰি ইয়াত 8 হ'বগৈ 8 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ চাপ অঁকা হ'ল এই বৃত্তৰ চাপে BXক A বিন্দুত কাটে ইয়াৰ পাছত A আৰু C সংযোগ কৰা হ'ল আৰু আমি ত্ৰিভুজ ABC হ'ল আঁকিবলগীয়া ত্ৰিভুজ ইয়াৰ পৰা চাইছে তোমালোকে অংকন প্ৰণালীটো লিখিবা যদি তোমালোকক অংকন প্ৰণালীটো লিখিবলৈ দিয়ে ইয়াৰ পাছত 3 নম্বৰৰ সলিউশন ইয়াত 5.5 সেন্টিমিটাৰ আৰু 7.5 সেন্টিমিটাৰ জোখৰ দুখন বাহুৰ যোগ দিয়া আছে আৰু 80 ডিগ্ৰীৰ এটা কোণ দিয়া আছে যেহেতু ইয়াত চোৱা 7.5 সেন্টিমিটাৰৰ বাহুৰ যোগটো ডাঙৰ সেইবাবে প্ৰথমে আমি 7.5 সেন্টিমিটাৰৰ এখন বাহু অংকন কৰিম স্কেল পাত আৰু পেন্সিলডালৰ সহায়ত প্ৰথমে আমি 7.5 সেন্টিমিটাৰৰ এডাল বাহু অংকন কৰিম ইয়াৰ পৰা ইয়াত হৈছে গৈ 7 সেন্টিমিটাৰ আৰু ইয়াত হৈছে গৈ 7.5 সেন্টিমিটাৰ ইয়াৰ যোগটো হৈছে গৈ 7.5
সেণ্টিমিটাৰ। ইয়াত থকা বিন্দুটোক আমি বি বুলি ধৰি লৈছোঁ আৰু ইয়াত থকা বিন্দুটোক আমি চি বুলি ধৰি লৈছোঁ। এতিয়া চোৱা আমাক কি কৰিব দিছে, 80 ডিগ্ৰী এটা কোণ অংকন কৰিব দিছে। এতিয়া আমি এই কোণমান যন্ত্ৰখনৰ সহায়ত বি বিন্দুক কেন্দ্ৰ কৰি পেলাই আমি 80 ডিগ্ৰীৰ এটা কোণ অংকন কৰিম। 80টো ক'ত আছে চোৱা, ইয়াৰ পৰা ইয়াত 10, 20, 30, 40, 50, 60, 70, 80। 80টো আছে ইয়াত, ইয়াত এটা ফুট দি দিয়া আৰু স্কেলৰ সহায়ত এই ফুটটোৰ লগত বি বিন্দুটোক সংযোগ কৰি দিয়া, এইদৰে সংযোগ কৰি দিয়া আৰু ইয়াৰ নামটো দি দিয়া বি এক্স ৰেখা বুলি। এতিয়া আমি ইয়াত 7.5 চেণ্টিমিটাৰৰ এডাল বাহু অংকন কৰিলোঁ। আমি আন এডাল বাহু অংকন কৰিব লাগিব যাৰ জোখটো হৈছে 5.5 চেণ্টিমিটাৰ। এতিয়া আমি এই স্কেলৰ পৰা কম্পাছডালৰ সহায়ত 5.5 চেণ্টিমিটাৰৰ জোখটো ল'ব লাগিব। 5.5টো ইয়াত আছে, এইটো হৈছে আমাৰ 5.5 চেণ্টিমিটাৰৰ জোখ। এতিয়া এই বি বিন্দুটোক কেন্দ্ৰ কৰি পেলাই বি এক্স ৰেখাৰ ওপৰত এইদৰে এটা বৃত্তচাপ আঁকা আৰু এই বৃত্তচাপটোৱে বি এক্স ৰেখাক ইয়াত কটাকটি কৰিছে আৰু এই বিন্দুটোৰ নাম দি দিয়ে এ বুলি। এতিয়া এই এল লগত চি বিন্দুটো সংযোগ কৰি দিয়া, এল লগত চি বিন্দুটো সংযোগ কৰি দিয়া আৰু এয়াই হৈ গ'ল আমি আঁকিবলগীয়া ত্ৰিভুজখন। আৰু ইয়াৰ জোখটো কিমান, 5.5 চেণ্টিমিটাৰ আৰু ইয়াত থকা কোণৰ মাপটো কিমান আছিল, 80 ডিগ্ৰী। আৰু এইখন হৈ গ'ল আমি আঁকিবলগীয়া ত্ৰিভুজখন। আৰু যদি ইয়াৰ অংকন প্ৰণালীটো তোমালোকক লিখিবলৈ দিয়ে তেতিয়াহ'লে তোমালোকে এনেধৰণে লিখিবা। 1 নম্বৰটোৰ নিচিনা লিখিবা যে এ বি, প্ৰথমে আমি এ বি কিমান আছে 5.5, ইয়াত তোমালোকে লিখিবা যে 5.5, বি চি 7.5, ইয়াত লিখিবা যে 7.5 চেণ্টিমিটাৰ আৰু কোণ বিৰ মানটো কিমান 80 ডিগ্ৰী আছে, হয়নে, 80 ডিগ্ৰী দিয়া আছে। ত্ৰিভুজটো অংকন কৰিব লাগে, অংকন প্ৰণালীটো দিয়া আছে। বি চি কিমান আছিল 7.5, ইয়াত তোমালোকে লিখিবা যে 7.5 চেণ্টিমিটাৰ জোখৰ বি চি ৰেখাখণ্ড অঁকা হ'ল। বি বিন্দুত কোণ মান যন্ত্ৰৰ সহায়ত আমি 80 ডিগ্ৰী মাপৰ কোণ এক্স বি চি অঁকা হ'ল। বি বিন্দুক কেন্দ্ৰ কৰি আমি 5.5 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ চাপ অঁকা হ'ল। এই বৃত্তৰ চাপে বি এক্সক এ বিন্দুত কাটে। এ আৰু চি সংযোগ কৰা হ'ল ত্ৰিভুজ এ বি চি হ'ল আঁকিবলগীয়া ত্ৰিভুজ। ইয়াৰ পৰা চাইছে তোমালোকে অংকন প্ৰণালীটো লিখি দিবা। আৰু এইখিনি আছিলে আমাৰ 1 নম্বৰৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ ছবিখিনি অংকন কৰি ল'বা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন, এটা সমকোণী ত্ৰিভুজ অংকন কৰা যাৰ সমকোণ গঠন কৰা বাহু দুটাৰ প্ৰতিটোৰ মাপ 4.5 চেণ্টিমিটাৰ। অৰ্থাৎ বাহু দুটাৰ মাপ দিয়া আছে 4.5 চেণ্টিমিটাৰ আৰু 4.5 চেণ্টিমিটাৰ। আমি এটা সমকোণী ত্ৰিভুজ আঁকিব লাগে। আৰু সমকোণী ত্ৰিভুজ কাক কোৱা হয়, যি ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী হয় সেই ত্ৰিভুজখনক সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম। নম্বৰ 2ৰ সলিউশন, যেহেতু বাহু দুটাৰ মাপ দিয়া আছে 4.5 চেণ্টিমিটাৰ, সেইবাবে প্ৰথমে আমি স্কেল পাত আৰু পেঞ্চিলডালৰ সহায়ত 4.5 চেণ্টিমিটাৰ জোখৰ এডাল প্ৰথমে আমি বাহু অংকন কৰিম। ইয়াৰ পৰা ইয়াৰ জোখটো হৈছে 4.5 চেণ্টিমিটাৰ। 4.5 চেণ্টিমিটাৰ। ইয়াত থকা বিন্দুটোৰ নাম দিলো আমি আৰ বুলি আৰু ইয়াত থকা বিন্দুটোৰ নাম দিলো আমি কিউ বুলি। এতিয়া কৈছে যে অংকন কৰা যাৰ সমকোণ গঠন কৰা বাহু দুটাৰ প্ৰতিটোৰ মাপ সমকোণ গঠন কৰিব লাগে। অৰ্থাৎ আমি ইয়াত যিকোনো এটা বিন্দুৰ ওপৰত কোণমান যন্ত্ৰখনৰ সহায়ত আমি 90 ডিগ্ৰীৰ এটা কোণ অংকন কৰিব লাগে। তোমালোকে আৰ বিন্দুটো অংকন কৰিব পাৰা, নহ'লে কিউ বিন্দুক কেন্দ্ৰ কৰি 90 ডিগ্ৰীৰ এটা কোণ অংকন কৰিবা। যেহেতু সমকোণ অংকন কৰিব দিছে সেইবাবে আমি 90 ডিগ্ৰীৰ এটা কোণ অংকন কৰিব লাগিব। ইয়াত যেহেতু 90টো আছে, ইয়াত হৈছে 10, 20, নহ'লে এই চাইডৰ পৰা চাব পাৰা 10, 20, 30, 40, 50, 60, 70, 80, 90। 90টো ইয়াত আছে, ইয়াত এটা বিন্দু দিয়া। এতিয়া এই কিউৰ লগত এই বিন্দুটো সংযোগ কৰি দিয়া আৰু ইয়াৰ নাম দি দিয়ে এক্স বুলি, কিউ এক্স। এতিয়া আমি স্কেল পাতৰ পৰা যেহেতু আন এখন বাহুৰ জোখ দিয়া আছে 4.5 চেণ্টিমিটাৰ, সেইবাবে আমি স্কেল পাতৰ পৰা কম্পাছডালৰ সহায়ত 4.5 চেণ্টিমিটাৰৰ জোখটো ল'ব লাগিব। এইটো আমি জোখটো ল'লো। এতিয়া এই কিউ বিন্দু কেন্দ্ৰ কৰি পেলাই কিউ এক্স ৰেখাৰ ওপৰত
এটা বৃত্তচাপ অংকন কৰা আৰু এই বৃত্তচাপটোৱে ইয়াত কটাকটি কৰিছে ইয়াৰ নামটো দি দিয়া পি বিন্দু বুলি এতিয়া এই পিৰ লগত আৰ বিন্দুটো সংযোগ কৰি দিয়া পিৰ লগত আৰ বিন্দুটো সংযোগ কৰি দিয়া আৰু এইখন হৈ গ'ল আমি আঁকিবলগীয়া ত্ৰিভুজখন আৰু এই চাইডত থকা বাহুখনৰ যোগ হ'বগৈ 4.5 সেন্টিমিটাৰ আৰু এয়া হৈ গ'ল আমি আঁকিবলগীয়া 2 নম্বৰ ত্ৰিভুজখন অৰ্থাৎ চোৱা কি কৈছে এটা সমকোণী ত্ৰিভুজ অংকন কৰা সমকোণী ত্ৰিভুজ মানে যি ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী ইয়াত থকা কোণখনৰ মাপ 90 ডিগ্ৰী অংকন কৰা যাৰ সমকোণ গঠন কৰা বাহু দুটাৰ প্ৰতিটোৰ মাপ 4.5 সেন্টিমিটাৰ ইয়াত থকা বাহুখনৰ মাপ 4.5 সেন্টিমিটাৰ আৰু ইয়াত থকা বাহুখনৰ মাপ 4.5 সেন্টিমিটাৰ আৰু এইখনে হৈ গ'ল আমি আঁকিবলগীয়া সমকোণী ত্ৰিভুজখন আৰু যদি তোমালোকক ইয়াৰ অংকন প্ৰণালীটো লিখিবলৈ দিয়ে তেতিয়াহ'লে তোমালোকে এনেধৰণে লিখিবা স্তৰ 1 অংকন প্ৰণালী স্তৰ 1 4.5 সেন্টিমিটাৰ জোখৰ প্ৰথমে আমি কিউ আৰ ৰেখাখণ্ড অঁকা হ'ল স্তৰ 2 কিউ বিন্দুত কোণমান যন্ত্ৰৰ সহায়ত 90 ডিগ্ৰী লম্ব অঁকা হ'ল অৰ্থাৎ কিউ এক্স লম্ব কিউ আৰ টনা হ'ল স্তৰ 3 আৰ বিন্দু কেন্দ্ৰ কৰি 4.5 সেন্টিমিটাৰ জোখৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঁকা হ'ল আৰু চাপটোৱে কিউ এক্সক পি বিন্দুত কাটিছে স্তৰ 4ত পি আৰ সংযোগ কৰা হ'ল ত্ৰিভুজ পি কিউ আৰ এ আঁকিবলগীয়া ত্ৰিভুজ ইয়াৰ পৰা চাইছে তোমালোকে অংকন প্ৰণালীটো লিখিবা আৰু এইটোৱে হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন এটা ত্ৰিভুজৰ দুটা বাহুৰ মাপ 5.5 সেন্টিমিটাৰ আৰু 6.5 সেন্টিমিটাৰ আৰু বাহু দুটাৰ মাজৰ কোণটোৰ মাপ 120 ডিগ্ৰী হ'লে ত্ৰিভুজটো অংকন কৰা ইয়াত দুটা বাহুৰ মাপ দিয়া আছে আৰু এটা কোণৰ মাপ দিয়া আছে আমি যে 1 নম্বৰটো যে সমাধান কৰিছিলো ঠিক একে ধৰণে আমি 3 নম্বৰটো সমাধান কৰিব লাগিব অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নম্বৰ 3 সলিউশন যেহেতু ইয়াত দুখন বাহুৰ মাপ দিয়া আছে ইয়াত দিয়া আছে 5.5 সেন্টিমিটাৰ আৰু ইয়াত দিয়া আছে 6.5 সেন্টিমিটাৰ যেহেতু 6.5 টো ডাঙৰ সেইভাবে প্ৰথমে আমি স্কেল পাত আৰু পেন্সিল ডালৰ সহায়ত প্ৰথমে 6.5 সেন্টিমিটাৰ জোখৰ এডাল প্ৰথমে আমি বাহু অংকন কৰিম এটি হৈছে 6 সেন্টিমিটাৰ আৰু এটি হৈছে 6.5 সেন্টিমিটাৰ ইয়াৰ জোখটো হৈছে 6.5 সেন্টিমিটাৰ ইয়াত থকা বিন্দুটোক আমি বি বুলি ধৰি লৈছো আৰু ইয়াত থকা বিন্দুটোক আমি সি বুলি ধৰি লৈছো এতিয়া কি কৈছে চোৱা কৈছে যে বাহু দুটাৰ মাজৰ এটা কোণ আছে আৰু কোণটোৰ মাপ কিমান দি আছে 120 ডিগ্ৰী এতিয়া আমি এই কোণমান যন্ত্ৰখনৰ সহায়ত আমি 120 ডিগ্ৰীৰ এটা কোণ অংকন কৰিব লাগিব এতিয়া চোৱা 120 টো ক'ত আছে ইয়াৰ পৰা ইয়াত 10 20 30 40 50 60 70 80 90 100 110 ইয়াত আছে 120 টো এতিয়া এই বিন্দুটোৰ লগত বি বিন্দুটো সংযোগ কৰি দিয়া এই ধৰণে তোমালোকে সংযোগ কৰি দিয়া আৰু এই ৰেখাডালৰ নাম দি দিয়া bx বুলি bx আৰু ইয়াত থকা কোণখনৰ মাপটো হ'বগৈ 120 ডিগ্ৰী ইয়াৰ পাছত আন এটা বাহুৰ মাপ দিয়া আছে 5.5 সেন্টিমিটাৰ এতিয়া আমি স্কেলৰ পৰা কম্পাছডালৰ সহায়ত 5.5 সেন্টিমিটাৰৰ জোখটো ল'ব লাগিব এয়া হৈছে 5.5 সেন্টিমিটাৰ এতিয়া এই বি বিন্দুটো কেন্দ্ৰ কৰি bx ৰ ওপৰত এটা বৃত্তচাপ আঁকা ইয়াত এটা বৃত্তচাপ আঁকা এতিয়া চোৱা এই বৃত্তচাপটোৱে bx ক ইয়াত কটাকটি কৰিছে আৰু এই বিন্দুটোৰ নাম দি দিয়া a বুলি এতিয়া এই l লগত c টো সংযোগ কৰি দিয়া l লগত c বিন্দুটো সংযোগ কৰি দিয়া আৰু এইখন হৈ গ'ল আমি আঁকিবলগীয়া ত্ৰিভুজখন আৰু ইয়াত থকা বাহুৰ জোখটো হৈছে 5.5 সেন্টিমিটাৰ ইয়াত লিখিবা যে 5.5 সেন্টিমিটাৰ আৰু এইখন হৈ গ'ল আমি আঁকিবলগীয়া ত্ৰিভুজখন ইয়াৰ পৰা চাইছে তোমালোকে 3 নম্বৰৰ উত্তৰটো লিখিবা আৰু যদি ইয়াৰ অংকন প্ৰণালীটো তোমালোকক লিখিবলৈ দিয়ে তেতিয়াহ'লে আমি যে 1 নম্বৰখিনি যে সমাধান কৰিছিলো তাৰ পৰা চাইছে তোমালোকে একে ধৰণে অংকন প্ৰণালীটো নিজে নিজে লিখিবলৈ অলপ চেষ্টা কৰিবা আৰু এয়া হৈছে আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন দুটা বাহু দৈৰ্ঘ্য আৰু মাজৰ কোণৰ মাপ কেনেকুৱা হ'লে এই তথ্যৰে এটা ত্ৰিভুজ অঁকা সম্ভৱ নহয় অংকন প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰি তোমাৰ উত্তৰ ব্যাখ্যা কৰা
ইয়াৰ উত্তৰটো মই আগতীয়াকৈ লিখি থৈছিলোঁ, তোমালোকে ইয়াৰ পৰা চাই চাই লিখিবা যে যদি এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহু অপেক্ষা সৰু আৰু মাজৰ কোণৰ পৰিমাণটো যদি 180 ডিগ্ৰী বা 180 ডিগ্ৰীতকৈ ডাঙৰ হ'লে ত্ৰিভুজটো অংকন কৰা সম্ভৱ নহয়। অৰ্থাৎ ত্ৰিভুজৰ যদি দুটা বাহুৰ যোগফল তৃতীয় বাহু অপেক্ষা সৰু আৰু মাজৰ কোণৰ যোনটো পৰিমাণ আছে সেয়া যদি 180 ডিগ্ৰী বা 180 ডিগ্ৰীতকৈ ডাঙৰ, তেতিয়াহ'লে আমি ত্ৰিভুজটো অংকন কৰিব নোৱাৰি, ত্ৰিভুজটো অংকন কৰা সম্ভৱ নহয়। আৰু এইখিনি আছিলে আমাৰ কৰি চাওঁ আহা 7.4ৰ প্ৰশ্নৰ উত্তৰখিনি। ইতিমধ্যে গোটেইখিনি সমাধান কৰি দিয়া হৈছে। আৰু অনাগত দিনবোৰতো তোমালোকে এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ' কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু আমি নেক্সট ভিডিঅ'ত আমাৰ যি কৰি চাওঁ আহা 7.5 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আমি সমাধান কৰিম। আজিৰ বাবে ইমানতে থাকক। সকলোকে অশেষ অশেষ ধন্যবাদ।